নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে 5 দিনলৈ য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ধুমুহা বৰষুণ বজ্ৰপাতক লৈ সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ 19 তাৰিখৰ পৰা 23 তাৰিখলৈ ৰাজ্যত হ'ব নেৰা-নেপেৰা বৰষুণ 18খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমৰা চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বাক্সা ওদালগুৰি মৰিগাঁও শোণিতপুৰ তাৰ লগতে বিশ্বনাথ মৰিগাঁও ধেমাজি লখিমপুৰ ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণ বহাগলৈকে অব্যাহত থাকিব ধুমুহা বৰষুণ ভয়ংকৰ ৰূপতে বৃদ্ধি হ'ব বজ্ৰপাত 5 দিনলৈ বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণক লৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 5 দিনলৈ য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাৰ ওপৰত স্থগিতাদেশ জাৰি নকৰে উচ্চতম ন্যায়ালয়ে কা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি বিভিন্ন দল সংগঠনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে 8 এপ্ৰিলত চৰকাৰে দিব লাগিব শপতনামা 9 এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে DY চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰে শুনানি তিনিজনীয়া বিচাৰপীঠত আছিল তুষাৰ মেহতা মনোজ মিশ্ৰ আৰু JB পাৰ্ডিৱালা কা সন্দৰ্ভত কৰা হৈছিল 137খন আবেদন কাৰ ওপৰত স্থগিতাদেশ জাৰি নকৰে উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ কোটি কোটি আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ এটা বিশেষ কাম নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ আধাৰ কাৰ্ডক লৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা 10 বছৰ পুৰণি সকলো আধাৰ কাৰ্ড কৰিব লাগিব আপডেট আধাৰ কাৰ্ড আপডেটৰ বাবে চৰকাৰে প্ৰদান কৰিছে বিশেষ সুবিধা আধাৰ কাৰ্ড আপডেটৰ সময়সীমা বৃদ্ধি কৰিলে চৰকাৰে 14 জুনৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড পূৰ্বে 14 মে লৈকে আধাৰ কাৰ্ড আপডেটৰ সময়সীমা দিছিল চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ আধাৰ কাৰ্ডৰ তথ্য আপডেট কৰিব পাৰিব জনতাই মাই আধাৰ পৰ্টেলত বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড 14 জুনৰ ভিতৰত শীঘ্ৰেই আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ডখন দেশৰ কোটি কোটি আধাৰ কাৰ্ডৰ গৰাকীলৈ এয়া এক জৰুৰী খবৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক সমৰ্থন অসম গৰীয়া পৰিষদৰ 40 লাখ খিলঞ্জীয়া মুছলমান মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান গৰীয়া পৰিষদৰ খিলঞ্জীয়া মুছলমান লোকৰ বাবে বিজেপি চৰকাৰে বহু গুৰুত্বপূৰ্ণ কাম কৰিছে লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটক ভোট নিদিলে আমাৰ বহু কাম আধৰুৱা হ'ব আমি এতিয়া যেনেকৈ মন যায় তেনেকৈ জীয়াই থাকিব পাৰিম মুখ্যমন্ত্ৰীৰ দিনত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে জৰীপ চলোৱাৰ ব্যৱস্থা লৈছে যি কাম স্বাধীনোত্তৰ পিছত কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰা নাছিল মুছলমানৰ প্ৰতি মুখ্যমন্ত্ৰী যি কাম কৰি দেখুৱালে আমি ধন্যবাদ জনাইছো লোকসভা নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰিছে এইবাৰ অসম গৰীয়া পৰিষদে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে যান-বাহনৰ লাখ লাখ গৰাকীৰ বাবে ডাঙৰ খবৰ ৰাজপথত তীব্ৰতৰ হৈছে অভিযান 4-3 শীঘ্ৰেই আদায় দিয়ক আপোনাৰ যান-বাহনৰ কৰ আদায় নিদিয়া চালক আৰু গৰাকী সাৱধান হওক কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান ৰাইজৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে বিশেষ 4টাকৈ নম্বৰ এই নম্বৰ কেইটা হৈছে 9127206803 8011333013 8822755738 তাৰ লগতে 8011578399 এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান-বাহনৰ সকলো কাম-কাজ পুৱা 9:30 বজাৰ পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰত কাৰ্যালয়লৈ নহাকৈ কৰিব পাৰিব এই বিশেষ কাম নথিপত্ৰ নোহোৱা বাহন ৰাজপথৰ পৰাই জব্দ কৰা হৈছে শীঘ্ৰেই আপডেট কৰক যান-বাহনৰ সকলো নথিপত্ৰ যান-বাহনৰ গৰাকীলৈ এই আহ্বান উপ পৰিবহণ আয়ুক্ত গৌতম দাসৰ